চাওক বাৰিষা আহিছে আৰু বাৰিষা অহাৰ লগে লগে নৈপৰীয়াৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে নৈৰ যিসমূহ মথাউৰি আছে মথাউৰিসমূহ ছিঙি যায় আৰু সেই যি প্ৰথা সেই যি ধাৰা সেয়া অব্যাহত আছে লংগাই নৈত। এই মুহূৰ্তত আমি দেখুৱাইছোঁ লংগাই নৈৰ দৃশ্য যি খহনীয়া এক প্ৰকাৰ আতংকগ্ৰস্ত কৰিছে এই সংশ্লিষ্ট এলেকা। এয়া হৈছে বিদ্যানগৰ এলেকা, নীলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত বিদ্যানগৰ এলেকা, যি এলেকাৰ লোক এই মুহূৰ্তত আতংকগ্ৰস্ত হৈছে কিয়নো এই এলেকাত আচলতে লংগাই নৈৰ যি খহনীয়া সেয়া নতুনকৈ সৃষ্টি হৈছে আৰু যাৰ ফলত এক প্ৰকাৰ আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে কিয়নো ওচৰতে যিখন মথাউৰি আছে সেই মথাউৰিখন যদি কিছু দেখুৱাই নিৰ্মলে যে যিহেতু খহনীয়া অব্যাহত আছে যাৰ ফলত এটা সময়ত আচলতে সেই মথাউৰিত গৈ স্পৰ্শ কৰিব আৰু স্পৰ্শ কৰিলে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। যিহেতু বাৰিষা সোমাইছে আৰু বাৰিষা সোমোৱাৰ লগে লগে এনেদৰে বিভিন্ন নৈ উপনৈৰ এই ধৰণৰ সংসাৰী ৰূপ আমি দেখিবলৈ পাইছোঁ বা পাওঁ, সততে দেখা পাওঁ। আচলতে এনে এক পৰিস্থিতিৰ মাজত ৰাইজ সম্পূৰ্ণৰূপে আতংকগ্ৰস্ত কিয়নো এই যিখন নৈ আছে লংগাই, এই নৈৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ পৰিৱেশ পৰিস্থিতি সদায় হৈ থাকে, কিন্তু তথাপিও আচলতে বিভাগীয় কৰ্তৃপক্ষই সময়োপযোগী যিখিনি পদক্ষেপ সেয়া গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হয় বাৰে বাৰে। কেৱল এইটো ঠাই নহয়, নীলাম বজাৰ এলেকাৰ কালিবাৰী ৰোড এলেকাত আৰু এনেও ভয়ংকৰ পৰিস্থিতি আছে, ইয়াতকৈও আৰু অধিক ভয়ংকৰ পৰিস্থিতি য'ত এখন ঘৰ আচলতে ওলমি আছে, এনে অৱস্থাত আছে। এক প্ৰকাৰ সংসাৰী ৰূপ অব্যাহত আছে লংগাই নৈৰ। ইয়াৰ স্থানীয় লোকসকলৰ সৈতে কথা পাতিম আমি, যিহেতু বৰ্তমানে বাৰিষা সমাগত, বাৰিষা সোমাইছে, ইয়াৰ লগে লগে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভাৱনা হৈছে। हाँ, वो कुछ दिन से एक्चुअली ये आसपास के पड़ोस के लोग कॉल किए थे। जैसे मैंने इस बार जो हमारे आंचलिक पंचायत में मैंने हिस्सा लिया था, तो जिसमें मैं मतलब जैसे ही जीत हासिल किया उसके बाद ही मेरे पास ये नौबत आया कि ये जो बांध है जो ये कम्प्लीटली ये मतलब ये नदी जो है वो पूरा लेके जा रहा था। तो लोगों ने मुझे कॉल किया और उसके बाद मैं आया इधर और आके मैंने देखा कि ये जो हालत है, ये हालत बहुत खतरा होने वाला है, क्योंकि लोगों के पास अगर वो रात के टाइम पे ऐसा कुछ होता है तो लोग मतलब भागने का टाइम नहीं मिलेगा, और इतने सारे लोग हैं इधर के, मतलब मोर देन 1000 फैमिलीज दे वुड बी इफेक्टेड। तो इसी कारण मैं कुछ 2-3 दिन से मैं इस चीज़ को लेके मैं हाईलाइट किया। मैं हमारे जो अधिकारी हैं उन लोगों को मैंने इन्फॉर्म किया, मैं सर्कल ऑफिसर के पास भी गया और आसपास के लोगों को लेके मैं अभी मेरा जो प्लान है कि अगर कोई स्टेप नहीं लेते हमारे अधिकारी लोग, तो हम मतलब जो आंदोलन होता है वो आंदोलन के लिए हम लोग तैयार हो रहे हैं, क्योंकि अभी हमारे पास कोई ऑप्शन नहीं रहेगा, क्योंकि ये जो एरिया है वो मतलब पूरा जो एरिया है वो पूरा जल के अंदर, पानी के अंदर चला जाएगा। तो इसीलिए मैं जो अधिकारी के उनसे मैं रिक्वेस्ट करूंगा कि जितना जल्दी हो सके कोई स्टेप लीजिएगा, अदरवाइज बहुत सारे फैमिलीज जो है वो पूरा मतलब पानी के नीचे चले जाएंगे और उनका मतलब वापस, और ये जो नदी का गतिपथ है ना वो भी चेंज होने का चांसेस रहेगा, क्योंकि एक बार अगर इधर से ये END का जो है रास्ता है वो काफ़ी सारे लोगों का सिर्फ यातायात के लिए सिर्फ एक ही रास्ता है ये, और अगर इस रास्ते में कुछ हो गया तो मतलब आने वाले दिन में जो नदी का जो गतिपथ है वो इसी तरीके से चला जाएगा और हमारे जो इतने सारे लोग हैं, इतने सारे फैमिलीज हैं, वो सबके सब पानी के नीचे आ जाएंगे। পুনৰবাৰ আৰু দৃশ্য আমি দেখুৱাবলৈ যত্ন চলে, যিহেতু এইটো ঠাইত আচলতে খহনীয়াৰ সৃষ্টি হৈছে, বিশেষকৈ নৈৰ যি খহনীয়া, এই খহনীয়াৰ ফলত নৈৰ গতিপথ সলনি হোৱাৰ আশংকা ইয়াৰ স্থানীয় লোকসকলে ব্যক্ত কৰিছে। গতিকে সকলোৱে উল্লেখ কৰিছে যে বিভাগীয় কৰ্তৃপক্ষই যদি খুব সময়োপযোগী এওঁলোকে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে অনাগত দিনত এই যি অৱস্থা সেয়া আৰু যথেষ্ট ভয়ংকৰ হ'ব, আৰু যাৰ ফলত যি মথাউৰি আছে মথাউৰি যাৰ ফলত আচলতে প্ৰভাৱিত হ'ব, আৰু যদি মথাউৰি সম্পূৰ্ণৰূপে খহি যায় তেতিয়াহ'লে যে বানপানী এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিব, সেয়া কিন্তু এই দৃশ্য দেখিলে অনুমান কৰিব পৰা যায়। গতিকে ইয়াৰ স্থানীয় লোকসকলে উল্লেখ কৰা অনুসৰি যদি বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এওঁলোক আচলতে বাধ্য হ'ব যে আন্দোলনৰ পথত গতি কৰিবলৈ এওঁলোক বাধ্য হ'ব। সেয়েহে বিভাগীয় কৰ্তৃপক্ষৰ এই মুহূৰ্তত সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে।